সিংগাৰ আচলতে পৰিয়ালৰ পৰা বিচ্ছিন্ন নাছিলে ন ৰাতি ৰাতি হলেও আহি পেলাই হাজিৰ হয় হাজিৰ হয় সি কেতিয়াও বিচ্ছিন্ন নহয় দেই সি মানুহৰ মানে ঘৰৰ মানুহখিনি মই ৰাতি ৰাতি এনেকে বিচাৰি ৰাতি ৰাতি ঘৰৰ মানুহ বিচাৰি ফুৰে বিচাৰি ফুৰে মানে সি সমাগমৰ মাজত সেইখিনি হেৰি কৰিবলৈ সময় নাপায় কাৰণে যেতিয়াই সুৰুঙা পায় তেতিয়াই মানে আপোন মানুহখিনি সি বিচাৰে মানে আৰু এটা সময়ত মই যিমান দূৰ জানো মোক জুবিনে কোৱা মনত আছে আপোনাৰ বোধ কৰোঁ অকণমান গা বেয়া হৈছিলে যথেষ্ট সি সহায় কৰিছে ন যথেষ্ট সহায় কৰিছে মোৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে তাৰপিছত আমি এইটো ভাগি পৰিছোঁ আৰু ল'ৰাহালো ভাগি পৰিছে মা দেউতা ঢুকালেই ইতিমধ্যে তাৰপিছত কি হ'ব তাৰপিছত ডাঙৰটো ল'ৰাই মানে গল্ডিলৈ ফোন লগালে তাৰপিছত আৰু হেৰি গল্ডিদা বোলে মাৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে বোলে ক'ত হৈছে বোলে ব্ৰেষ্টত হৈছে তই চিন্তা কৰিব নালাগে তহঁতি পেহীক লৈ আহি ইয়ালৈ লৈ আহ এনেকৈ বুলি ক'লে তাৰপিছত তহঁতি তাত ডাক্তৰ মই ইয়াত দিম এনেকৈ বুলি ক'লে তাৰপিছত হেৰি সি মাতি মেলি পঠিয়ালে আৰু তাৰপিছত আমি এই ভৰলুমুখত এখন চিকিৎসালয়ত মোৰ মানে চিকিৎসা হ'ল এইখন যদুনাথ বুঢ়াগোহাঁই ছাৰে মোৰ অপাৰেশ্যন কৰিছে তেখেতৰ KNH বুলি এখন নাৰ্ছিং হোম আছে তাৰপিছত তেখেতে সেই তাতে মোৰ চিকিৎসা কৰি মানে মোৰ প্ৰাণ বচালে আৰু কিন্তু সেই গোটেই টকা সেই মানে অপাৰেশ্যনৰ টকা পইচা সি মানে মোক জুবিনে দিছে সি মানে সি মোক জীৱন দি থৈ গ'ল সি জীৱন দি থৈ গ'ল এতিয়া মানে তাৰ প্ৰতি মুহূৰ্ততে মই এতিয়া কওঁ গ'লি তই মোক জীয়াই থৈ গ'লি বোলো তোকহে আমি সদায় নাপালোঁ বোলো সেইকাৰণে মানে বেয়া লাগে বহুত আপোনালোকৰ চাগে সিদ্ধাৰ্থহঁতৰ ওচৰত বহুত পচন্দ খং উঠে ন কেলেই খং নুঠে বহুত খং উঠে ইমান সহজ সৰল ল'ৰাটো মানে কেনেকুৱা মানে মেৰপাকত সোমোৱাই তাহাঁতি ইমান চলে বুদ্ধি হেৰি কৰিলে বহুত বেয়া লাগে মানে কি ক'ম আৰু দেই সেইখিনি আৰু মানে ৰাইজেতো সেইখিনি তদন্ত সদায় চলাবলৈকে কৈ আছে আৰু চৰকাৰেও তদন্তটো ভালকৈ চলাই দোষীক উপযুক্ত শাস্তি দিয়ক মানে তেতিয়াই সি ন্যায় পাব মানে তেখেতৰে ল'ৰা এওঁ আৰু জুবিনৰ লগত ইফালে ইফালে ঘূৰি ফুৰা অলপ মনত পেলোৱাচোন কথাবিলাক কেনেকৈ পাইছিলা মই লাষ্ট দাদাক হেৰিয়াত পাইছিলোঁ মা যেতিয়া অসুখটো হৈ আছিলে তেতিয়া মানে মই তেতিয়া লাষ্ট লগ পাইছোঁ দাদাক মাক কৈছে মায়ে কৈছে যে আমি কৈছোঁ যোনখিনি দাদাই সহায় কৰিছিলে পইচা পাতি মোৰ হাততে দিছে মই তেতিয়া গৈছিলোঁ দাদাৰ ওচৰলৈ দাদাই এতিয়া মোৰ হাততে পইচা দিছে আমি তেতিয়া তাৰপিছত হস্পিটেলৰ পৰা ডিচাৰ্জ লৈ পেলাই আহিছোঁ আৰু ৰাতি আমি যোনদিনা মই লগ কৰিছোঁ দাদাই যোনদিনা পইচাটো দিছিলে ডিচাৰ্জ ল'বলৈ আমাক সেইদিনা আমি ৰাতি তেওঁ ঘৰৰ পৰা মই আমি গধূলি মানে বৃন্দাবন মাৰ্টলৈ আহিলোঁ একেলগতে আহিছোঁ দাদাৰ লগত দাদাই তাতে সিদ্ধাৰ্থ শৰ্মাৰ লগত কথা পাতি সিদ্ধাৰ্থ শৰ্মাক দি দিবলৈ ক'লে পইচাটো তাৰপৰা আহি পেলাই তেওঁ তাৰপৰা ষ্টুডিঅ'লৈ গ'লগৈ দাদা তেতিয়া সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে তোমালোকো চাগে বৰ এতিয়া কাষ চাপিব পৰা নাছিলা নাই তেনেকৈ মানে এতিয়া মনত পৰাত এতিয়া যি মানুহ শুনা তেওঁ সিদ্ধাৰ্থ শৰ্মাৰ কথাখিনি শুনাৰ পৰা এতিয়া এনেকৈ লাগিছে তেওঁ যেতিয়াৰ পৰা থাকিবলৈ ল'লে সিদ্ধাৰ্থ শৰ্মা জুবিনদাৰ লগত মানে তেতিয়াৰ পৰা মানে ঘৰৰ মানুহখিনি ইমান আহিব মেলিব সুবিধা দিয়া নাছিলে নেকি সম্ভৱ তেনেকুৱা যেন লাগে খালি বেপাৰ তেওঁ মানে দাদা যেতিয়া আগতে তেতিয়া এইফালে আহিলে সোমাই দিয়ে কিন্তু বুলি আহে ন ইয়াতে এইটো ঘৰতে জিৰণি ল'ম বুলি আহে কিন্তু যেতিয়াৰ পৰা তেওঁ এতিয়া মানে মন কৰিছোঁ যেতিয়াৰ পৰা তেওঁ আছিলে চাগে তেওঁ অলপ আঁতৰাই ৰাখিছিলে নেকি ঘৰৰ মানুহ ঘৰৰ পৰা সম্ভৱ আহিম বুলি ভাবিলেও চাগে কিবা অজুহাত দেখাই চাগে তেওঁক ব্যস্ত কৰাই ৰাখে তেনেকুৱা লাগে ইয়াতে আহি পেলাই মাছ চাছো বনাই আগতে হয় নেকি কোৱাচোন কাহিনী এটা সেনেকৈ শুনো এই দাদা আহিছিলে এদিন তেনেকৈ মায়ে কোৱা মতে গধূলি আহিলে মাছ চাছ বজাৰ চজাৰ কৰি আনিছে আৰু কিবা কিবি লৈ আহিছে আলু পিঁয়াজ তেল তেনেকৈ লৈ আহিছে অলপ দেৰি থাকি কথা চব লৈ আহিছে আৰু তাৰপৰা অলপ দেৰি থাকি তাৰপৰা মাছ চাছ নিজে বনালে নিজে বনাই তাৰপৰা দাদাটো খোৱাটো অলপ হেৰি ন খোৱাটো কোনো টাইম টেবল নাথাকে 4টামান বজাত আপোনাৰ শুলে শুই পেলাই কথা চথা পাতিলে 4টামান বজাত শুইছেগৈ শুই পেলাই পিছদিনা আপোনাৰ দিনৰ 1:30মান বজাত ইয়াৰ পৰা ওলাই গৈছে আৰু দুপৰীয়া 11টামান বজাত উঠি পেলাই তেনেকুৱা সেইদিনা মানুহটো একদম এইবাৰ ইমান মানুহে গম নাপালে বাৰু দাদাও মানে ক'লে যে মানুহক তহঁতি ইমান নজনাবি বোলে মই পুৰণা ঘৰ হিচাপে আহিছোঁ মানুহখিনি আহিলে ধৰক আমাৰ লগত কথা চথা পাতিবলৈ সুবিধা নাপায় ইমান তাৰপৰা আগৰ কিবা হওঁতে মানুহে গম পায় এইটো ঘৰতে ঢেৰ মানুহে ভিৰ কৰিলেহি একদম মানুহ ভৰ্তি হেঁপাহ কৰে ন সকলোৱে চাই যাবলৈ আহি পেলাই শুই থকা মানুহটো ভৰিখনে চাই গ'ল পথাৰলৈ যোৱা মানুহে মুখখন এনেকৈ ঢাকি শুই আছে আৰু ঠাণ্ডা দিনত গাঁৱলীবিলাকে প্ৰগ্ৰেম কৰি ভাগৰুৱা হৈ আহিছে তাকে মানে টোপনি জগাবলৈও মানুহখিনিয়ে বেয়া পাইছে আৰু মানে তলফালৰ পৰা
ভৰিকেইটাকে চাই গৈছে মানে পথাৰ যোৱা মানুহে তেনেকুৱা হেঁপাহ কৰে জুবিনৰ মুখখন নেদেখি মানে ভৰিকেইটাকে চাই গৈছে ভৰিকেইটাকে চাই গৈছে ইমানেই হেঁপাহ চবৰে আৰু যিদিনা আমাৰ এই অভিশপ্ত দিনটো আহিছিল সেই দিনত এই ইয়াত কেনেকুৱা পৰিস্থিতি ইয়াতো আমি প্ৰথম বিশ্বাসেই কৰিব পৰা নাছিলোঁ দাদা যে এনেকুৱা এটা হ'ব বুলি আগতো তেনেকৈ চিজাৰ এটেক হয় হৈছে চাগে তেওঁ আকৌ অলপ দেৰি পিছত আমি শুনিম নিউজত ভাল হ'ব সেইটোৱে ভাবি আছোঁ প্ৰথমতে আমি কোনো বিশ্বাসেই কৰা নাই কথাটো শুনি ইমান সময়ৰ পৰা আমাৰ ঘৰলৈ মানুহবোৰ আহিছে আৰু খুব খবৰটো সঁচা নে মিছা সুধিছে জানিবৰ কাৰণে ঠিক এনেকুৱা সময় ঠিক 3টামান বজাত খুব আহিছে আৰু মানুহখিনি তাৰপৰা আমি কৈছোঁ আমিওতো দুধুৰ মুধুৰ আমি বিশ্বাস কৰা নাই ভগৱানে এইটো নকৰক মানে সেইটোহে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভাল খবৰ এটা শুনো কিজানি উৰা বাতৰিয়ে ওলাইছে পিছত কিজানি ভাল এটাই শুনিম এনেকৈ বুলি আহিছোঁ তাৰপিছত দেৰিকৈ মানে মানুহবোৰ যেতিয়া গেডাৰিং হৈ গ'ল ইয়াত তেতিয়া তাৰমানে ঘৰৰ মানুহখিনিৰ লগতো যোগাযোগ কৰাৰ পিছত যেতিয়া নিশ্চিত হ'লো তেতিয়াহে মনোজদালৈ ফোন কৰিলোঁ মনোজদাই তেতিয়া কৈছে হয় কথাটো মিছা নহয় এনেকৈ বুলি ক'লত মানে একদম মূৰত তেতিয়া মানে মূৰত আকাশ ভাগি পৰিছে মানে ইমান দুখ লাগিছে কন্দা কটা চবৰে মোৰ ভণ্টিহঁতো আহিছে তাৰপিছত ইয়াত ঢেৰ মানুহ গেডাৰিং হ'ল নহয় তেতিয়া আমাৰ গাঁওবুঢ়াই জনালে ভগামুখ থানাৰ এছা হেৰি আহি পেলাই এনেকৈ আমাক হেৰি গেডাৰিংখিনি হোৱাৰ কাৰণে আহিছে আৰু তেওঁলোক মানে মানুহৰ মানে কি হৈছে ক'ত যাব এতিয়া আৰে ই নাই গতিকে ইয়াত আছিল ইয়াতে গোট খাইছে মানুহ এনেকুৱা হৈছে কথাটো আৰু 9-10 দিনলৈ মানে আমাৰ ইয়াত গোটেই জুবিনৰ ডাঙৰ ফটো লগাই লৈছে ফটো লগাই লৈ মানে হেৰি তাত চবেই ধূপ চাকি মানে 9-10 দিনলৈকে দেৰি থাকিলে প্ৰতিটো পাৰ্টিয়ে বেলেগে মানে হেৰি বেনাৰ মাৰি পেলাই আমাৰ এইডোখৰ জেগাতে হেৰি কৰিছে মানে ধূপ চাকি জ্বলাই আছে এতিয়া ন্যায়টো যে লাগি আছে চলি আছে আপোনালোকে কি ভাবিছে এইটো এতিয়া সেইটো আমি ভাবিছোঁ মানে কি চৰকাৰে উপযুক্ত তদন্ত কৰক আৰু মানে দোষীক শাস্তি দিয়ক আৰু যাতে জুবিনে আৰু আমি সকলোৱে ন্যায়ৰ অপেক্ষাত আছোঁ ক'ৰবাত আপোনালোকে এনেকুৱা প্ৰশ্ন আহিছে নে ন্যায় পাবনে নাই তেনেকুৱাওতো ভাৱ এটা আহিছে পাবনে নাই ইমান দিনে দেখোন একো এটা চল্ভ হোৱা বুলি শুনা নাই মানে অলপকেহে আগুৱাই গৈ আছে কিন্তু কেতিয়ানো ন্যায় পাবগৈ কিনো হ'ব মানে কথাটো ছিংগাপুৰৰ কথাবিলাক মনত পৰিলে কি ভাবা তোমালোকে সেই দিনটো তাত হ'ল তেনেকৈ সেইটো আমি প্ৰথমটোতো পেৰাগ্লাইডিং কৰোঁতে তেনেকৈ হেৰি হ'ল পিছত সিটো লাষ্টতহে আমি সম্পূৰ্ণ কথাটো ধৰক সংবাদ মাধ্যমৰ যোগেদি গম পাইছোঁ এনেকুৱা হৈ হেৰি হ'ল তাৰ সেই পানী খাই থকা মানে এনেকুৱা হাবু ডুবু কৰি থকা দৃশ্যটো দেখিলে বুকুখন ফাটি যায় মানে প্ৰত্যেকজন অসমীয়া সেইটো যিটো অৱস্থাত দাদাক দেখিছোঁ ন পানীত নামিবলৈ দিব নালাগিছিলে লগত থকা মানুহখিনি মানে সেই দৃশ্যটো দেখিলে মানে বহুত দুখ লাগে ইমানবোৰ মানুহ ইমানখিনি মানুহে চাই থাকিলে কোনেও বাৰু একো এটা ব্যৱস্থা কৰিব কোনো নকৰিলে মোৰতো সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন সেইটোৱে সেইকাৰণে আগনিশা কি হৈছিল সেইদিনানো কি হৈছিল এই কথাটো গোটেই অসমীয়া মানুহে এতিয়া জানিব খুজিছে তাকে আৰু জুবিন নাই এই কথাটো আজিৰ তাৰিখলৈকেও বহুত মানুহে কিন্তু পেহী নাভাবে এতিয়াও নাভাবে হয়নে কোনেও নাভাবে মানে গানবোৰ শুনি থাকিলে এতিয়াও দাদা আছে যেনে লাগি থাকে এতিয়া যোৱাবাৰ বিহুত আমাৰ গাঁও যদিও ইয়াত কোনো বিহু হুঁচৰি একো নাই আনন্দ ফূৰ্তি মানে জুবিনৰ স্মৃতিৰ কাৰণে চবেই বাদ দিলে এইখিনি মানে ফূৰ্তি আনন্দ মই ভাবিছিলোঁ যে জুবিন গাৰ্গৰ যিটো জীৱন বহুত হাজাৰ মানুহৰ মাজত থাকে গুণমুগ্ধ ইমান ভৰি থাকে মই ভাবিছিলোঁ যে আপোনালোকক মানে পৰিয়ালৰ মাজত জুবিন গাৰ্গ আহিবলৈ সময় পায় নে নাপায় কিন্তু কথাবিলাক শুনি মই দেখিলোঁ জুবিন গাৰ্গ পৰিয়ালৰ প্ৰতিও দায়বদ্ধ দেখোন সাংঘাতিক অৰুণাচলত কোন আছে আপোনালোকৰ অৰুণাচলত দাদা এজন থাকে তালৈকেও যায় নেকি তালৈ যায় ইলা বাইদেউ থাকে তালৈ চবলৈকে যায় সি মানে য'তে সুবিধা মানে ইয়াত সেই জেঠাইগৰাকীক মানে পালেগে তাত গৈ বিচাৰি মানে কি লগ পালে আৰু তাত যাওঁতে মিলতে তেনেকৈ চিনাকি হৈ ওলালেগে মানে তেতিয়া কৈছে আমাৰ আইতাক কাহঁতে মোৰ বাইদেউ মানে সেইগৰাকী আৱিষ্কাৰ কৰিলোগে দাদা কথা বলত আপোনাৰ বাইদেউ মানে ইলাক আৱিষ্কাৰ কৰিলোগে বুলি কৈছে আৰু এনেকৈ মানে সি চবলৈকে মনত পেলাই চবৰে ওচৰত মাত এষাৰ দিয়ে মানে আগতে দেউতাক যেতিয়া চাকৰি সূত্ৰে বাহিৰত আছিল এতিয়াও জুবিন দেউতাকৰ লগত মাজে মাজে আহে পাপুৰ লগত আহি আৰু সি
মাক দেউতাকে ইয়াত চাহ তাহ খাব, কথা বতৰা পাতিব, সি ৰৈ নাথাকে আৰু সি একদম চিধা পিছফালে আমাৰ বৰপুখুৰী এটা আছে, সেই বৰপুখুৰীটোলৈ ওচৰলৈ যাব। তাৰপিছত সেই পথাৰ চাবগৈ, পথাৰ আৰু সেই বৰ্তা ঘৰ বাৰীত ৰবাব টেঙা আছে, সেয়া ৰবাব টেঙা ছিঙিবগৈ। মানে পাৰিলে সি পুখুৰীটোত জুবুৰ মাৰি গাটো ধুবলৈ যাবহে, সেই তেনেকুৱা আৰু তাৰমানে তাৰ হেৰিবোৰ। দেউতাকহঁতে চাকৰি সূত্ৰেতো চাৰিওফালে ঘূৰি ফুৰিছিল, সময় নাপায় নিজৰ গাঁওখন। সময় নাপায়, তথাপি মাজে মাজে আহে মানে। তাৰপিছত তাক যেতিয়া লগুণ দিবৰ হ'ল, তেতিয়া লগুণ দিবলৈও তেতিয়া মোৰ দেউতাক মানে হেৰিয়ে ক'লেহি, হেৰিয়ে পুতুকন দাই, মানে আমি মোহিনী দাদাক ঘৰত পুতুকন দা বুলি মাতো, তেওঁ আহি ক'লেহি যে দাইটি তুমি গল্ডিক লগুণডাল তুমিয়ে পিন্ধাব লাগিব, মই নপুৰুষৰ শ্ৰাদ্ধ কৰিম। তাৰপিছত সেই দাদাই নপুৰুষৰ শ্ৰাদ্ধ কৰিছে, আমাৰ দেউতাই তাক লগুণ পিন্ধাইছে। এতিয়া জুবিন গাৰ্গৰ দেউতাকৰ ফালৰ এতিয়া কোন কোন আছে পৰিয়ালত? জুবিন গাৰ্গৰ দেউতাকৰ ফালৰ তেওঁলোকৰ ল'ৰা ছোৱালীটো দাদাহঁতৰ দুগৰাকী বৰমা, মানে বৰ্তাই বিয়া কৰা, সেই দুইগৰাকী বৰমাৰে ল'ৰা ছোৱালী দুইগৰাকীৰ ভিতৰত মানে 16টা কিমানখিনি হৈছে চব। তাৰপিছত আকৌ আমাৰ পৰিয়ালটো দদায়েকৰ পৰিয়াল, তাৰপিছত এটা পৰিয়াল থাকে ডিব্ৰুগড় মিলন নগৰ। ইয়াতে পুৰণা ঘৰ। তাৰমানে জুবিনৰ দেউতাকৰ শৈশৱটো ইয়াতে গৈছে? শৈশৱটো মানে ঠিক একেবাৰে ইয়াতে নহয়, তেওঁৰ নামটিত মোমায়েকৰ ঘৰত থাকিলে অলপ দিন। তাৰপিছত থাকি মেলি তাত LP স্কুল হাইস্কুল পঢ়ি ইয়াত JBত ইয়াত পঢ়িলেহি। তাৰপিছত আৰু আহি থাকে আৰু পুৰণা ঘৰখনলৈ, আকৌ আগৰ দেউতাকহঁতৰ লগতো আহে মেলে, তেনেকুৱা আৰু। কিন্তু আমাৰ কোনো হেৰিতে নহাকে নাথাকে, তাহাঁতি আহিয়ে থাকে বিয়া বাৰু হেন তেন। মোৰ বিয়াততো গল্ডি হেৰিত আছিলে, 8ত আছিলেহি, ক্লাছ 8ত। আপোনাৰ বিয়াৰ সময়ত? মোৰ বিয়াৰ সময়ত। মোৰ বিয়াত আছেহি নহয়, তাহাঁতি গোটেইবোৰ আছেহি। সেই দৃশ্যবোৰ মনলৈ আহিলে মানে খুব বেয়া লাগে আৰু। বঙালপুখুৰীত থাকোঁতে মানে আমাৰ আজাটো হৈ থাকে, আমি যোৰহাট গ'লে তাতে থাকোঁ, সোমাওঁগৈ, খালি গুৱাহাটীলৈ যোৱাৰ পৰা অলপ আৰু। বঙালপুখুৰীত থাকোঁতেতো আমাৰ প্ৰায়ে যোৰহাটলৈ ঘৰখনলৈ গৈছে। শৈশৱৰ জুবিন গাৰ্গ 7, 8, 9ৰ জুবিন গাৰ্গ কওকচোন, পেহীয়েকৰ মুখতে শুনো। সেই তেনেকুৱা মানে আহি তাৰ কেতিয়া গানৰ চৰ্চা কৰিছিল নে? অলপ শুনে নে কেতিয়াবা? এনেই গান চান সি ভাল পায় আৰু তেতিয়া গান চান এইবোৰ হেৰি কৰে আৰু স্কুলে গায় আৰু। কিন্তু সি বেছিকৈ তাৰমানে হেৰি মেট্ৰিক হাইস্কুলৰ পৰাই সি চৰ্চাটো বেছি কৰিছে আৰু গান চান শিকিছে। দেউতাকে পামিয়ে আগতে গাইছিল নে জুবিনে আগতে গোৱা? পামিয়ে গান নাগায়, হেৰিয়ে জুবিনেহে গায়। জংকি তাইও লগতে প্ৰায় সমান বয়সৰ মানে খুব বেছি 2-3 বছৰ অগা পিছাহে তেনেকুৱা। সৰুৰ পৰা মানে জংকিও একেলগে গায় ন? একেলগে গায়, এতিয়া নাটক কৰে, তাহাঁতৰ সেইবিলাকত খুব চখ আছিলে। পামিয়ে ভাৰত নাট্যমহে নাচে তাই। ভাৰত নাট্যম নাচিছিল পামিয়ে। পামিয়ে কথাখিনি শুনি থাকিলে তাইও ৰোমাঞ্চিত হ'ব, যুদ্ধ কৰি আছে এতিয়া আদালতত, নহয় জানো? তাকে আপোনালোকক প্ৰতিনিধিত্ব কৰিয়েই গৰিমা পামিহঁতে এতিয়া আদালতত যুদ্ধ কৰিছে, গোটেই অসমীয়া মানুহ লগত আছে। এতিয়া চবৰে এটাই লক্ষ্য যে ন্যায়টো হ'ব লাগে, সেইটোৱে কথা। এনে এটা পৰিস্থিতিত যে জুবিন নোহোৱা হৈ যাব কোনো ভাবিব পৰা নাছিল, কল্পনাৰ অগোচৰ। আমি এতিয়াও বিশ্বাস নহয় যেন দাদা এতিয়াও জীয়াই আছে। সেইকাৰণেতো স্মৃতি বিচাৰি মই ইয়াত আহি পৰ্যন্ত উপস্থিত হৈছোঁ। কিবা এটা যেন প্ৰাপ্তি আছে তাত, কিবা এটা, এইটো বুজাব নোৱাৰি কাকো পৃথককৈ। মানে জুবিন দা যে বা গলিদা যে নাইকিয়া হৈ যাব, সেইটো আচলতে কোনো অসমৰ ৰাইজে কোনো সদায় জীয়াই থাকিব। এতিয়া তুমি চোৱা, যেতিয়া মাৰ ব্ৰেষ্ট কেঞ্চাৰ হ'ল, প্ৰায় তোমালোক এটা ডাঙৰ সংকটত পৰিলা, আৰু জুবিন হৈছে ইমান বেছি জনপ্ৰিয়, ইমান বেছি মানুহৰ মাজত থাকে। কেতিয়াবা কি হয়, এনে মানুহ এটাক ঢুকি পাবলৈ বহুত সময়ত সমস্যা হৈ যায়, কিন্তু তোমালোকৰ সময়ত কিন্তু কৃপণালী কৰা নাই, বিপদ হৈছে জুবিন গাৰ্গ তোমালোকে। এই কথাবিলাক তোমালোকৰ কাৰণে বহুত ডাঙৰ কথা, নহয়নে? আনকি তেওঁ যে মই কৈছোঁ যে তেওঁ ষ্টুডিঅ'লৈ গ'লগৈ ৰেকৰ্ডিং কৰিবলৈ, তেওঁ সিদ্ধাৰ্থ শৰ্মাক কথাটো ক'লে যে তেওঁ পইচাটো দি দিবলৈ, মানে মাৰ অসুখত যেতিয়া পইচা দিছিলে, তাৰপৰা আমি তেতিয়া জাগিৰোডমান পাইছোঁ, ৰাতি 1-1:30 বজাত দাদাই ফোন কৰিছে, আকৌ খবৰ লৈছে। 1:30 বজাত মানে আকৌ খবৰ লৈছে, মানে পইচাটো পালি নাই, তহঁতি ক'ৰ পালিগৈ, মানে সিমানটোলৈকে মানে খবৰ ৰাখিছে। ৰাতি 1:30 বজাত ফোন কৰিছে আমালৈ।
আমি তেতিয়া জাগিতমান পাইছোঁ। তেতিয়া কৈছে তহঁতি ক'ত গৈ আছ নেকি? মই বোলো আমি আহি আছোঁ বোলো। ক'ৰ পাইছগৈ নেকি? পইচাটো পালি নাই? সেইবোৰ খবৰ লৈছোঁ। এতিয়া যেতিয়া জুবিনৰ এই ঘটনাৰ পিছত সিদ্ধাৰ্থ শৰ্মা জেলত, তোমালোকৰতো আগৰ কথাবিলাক মনত পৰি গৈছে। সিদ্ধাৰ্থ শৰ্মা তোমালোকৰ কাষৰ পৰা পাইছা, দেখিছা। মইতো দেখিছোঁৱে, মই দেখা দৃশ্যবিলাক বেলেগ আছিল, তোমালোকে দেখা দৃশ্যবিলাক বেলেগ আছিল, অনুৰাগীয়ে দেখা দৃশ্যবিলাক বেলেগ আছিল। অনুৰাগীৰ পৰা সদায় সিদ্ধাৰ্থ শৰ্মাই জুবিনক আঁতৰাই ৰাখে, কৌশল কৰি, বুদ্ধি কৰি, বিভিন্ন বুদ্ধি কৰি। এইটো পৰিয়ালৰ ক্ষেত্ৰতো তুমি কৈছা ইতিমধ্যে যে পৰিয়ালে যেন লগ নোপোৱা হৈ আহিছিল তেতিয়া। মানে ধৰক এনেকুৱা আমি এতিয়া মানে এইটো এতিয়া চাইছোঁ কথাটো, মানে যেতিয়াৰ পৰা থাকিবলৈ লৈছিলে তেওঁ সিদ্ধাৰ্থ শৰ্মা দাদাৰ লগত, তেতিয়াৰ পৰা হয়তো তেওঁ আহিব পৰা নাছিলে নেকি ইমান বছৰে, তেনেকুৱা যেন লাগে। ঘৰৰ মানুহবোৰৰ পৰা আঁতৰাই ৰাখিছিলে। আৰু আমাৰ তামোলচিগা হাইস্কুলৰ প্ৰাক্তন সমাৰোহত মানে তাক অনা কথা আছিলে গল্ডি। এই যোৱা বছৰ হৈ গৈছে, কোন চনত 22-23ত হৈছিলে। তাৰপিছত আৰু সি আহিম বুলিয়ে কৈছিলে। তাৰপৰা সিদ্ধাৰ্থই কোনোপধ্যে সেইদিনা নোৱাৰিব বুলি ক'লে নহয়, কিবা এটা প্ৰগ্ৰেম আছে বোলে। তাৰ লগত মানে তেতিয়া যোগাযোগ কৰিবলৈ সুবিধা নিদিলে। মানে জুবিন গাৰ্গৰ আচলতে এটা ইমোশ্যন আছে তাতে। ঘাই ঘৰ এইখন, কাৰণ জুবিন গাৰ্গেতো পইচাৰ কাৰণে হাহাকাৰ নকৰে ন, লোকক বিলাই দিওঁতেই যায়, বিলাই দিওঁতেই যায়। কিন্তু ই হৈছে পইচা লোভী, এই সিদ্ধাৰ্থ শৰ্মাই। গতিকে এই ইমোশ্যনটো সিটো বুজি নাপায়, ইমোশ্যনটো গুৰুত্বই নিদিয়ে, কাৰণ বেপাৰী মানুহ। সেইটোৱে মেইন কথা নহয় জানো? সেইটোৱে কথা। আৰু এয়া আমাৰ সন্মুখতে এখন তামোলচিগা কলেজ। তামোলচিগা কলেজত আজি 10 বছৰমানৰ আগতে সি আহি একদম বিনা পইচাত, এটকা পইচা নোলোৱাকৈ সি গান গাই থৈ গৈছে। সেইটোতো জুবিন গাৰ্গৰ এটা অভ্যাসেই ন, তাতে ঘাই ঘৰ মোৰ একদম নিজৰ ঘৰৰ ঠাই বুলি এটকা পইচা নোলোৱাকৈ গান গাই থৈ গৈছে। সেই কথাটো চবেই সুঁৱৰিব আমাৰ এই অঞ্চলত। তো আপুনি খুব ডাঙৰ কথা এটা ক'লে যে সি গ'ল, কিন্তু সি আপোনাক জীৱন দি থৈ গ'ল। এইটো বৰ ডাঙৰ কথা। আৰু আপুনিও আজীৱন জুবিন গাৰ্গ বুকুতটো আপোনাৰ থাকিবই। জুবিন গাৰ্গক আমি ঘূৰাই নাপাওঁ, কিন্তু আমি জীয়াই ৰাখিব লাগিব ন পেহী? কেনেকৈ জীয়াই ৰাখিম আমি আপোনাৰ মতে? আমি তাৰ স্মৃতিবোৰ মানে ধূসৰ হৈ যাবলৈ দিব নোৱাৰি। মানে তাৰ স্মৃতিবোৰ আমি সদায় সজীৱ কৰি ৰাখিব লাগিব। জুবিনে যিখিনি বস্তুৰ ওপৰত, যিখিনি কথাৰ ওপৰত সদায় ধ্যান দিছিলে, সেই কথাখিনি আমি সদায় মানে সেইখিনিৰ ওপৰত গুৰুত্ব দি মানে সকলোৱে সেইখিনি কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া জুবিনৰ স্মৃতি মানে সদায় জিলিকি থাকিব। যেনে নাহৰ, প্ৰকৃতি, গানবোৰ। এতিয়া হঠাৎ মানুহে বিভিন্ন স্থানত জুবিনৰ ছবি আঁকিছে। হঠাৎ চৰকাৰে কৈ দিলে যে ছবি চবে আঁকিব নোৱাৰিব। এইটো নহ'ব, ছবি আঁকিব লাগিব, নহয়নে? যিমান আপুনি কোৱাটো স্মৃতি ধূসৰ হ'ব দিব নোৱাৰি। তাৰমানে স্মৃতি সদায় উজ্জ্বল হৈ থাকিব লাগিব। জুবিন ক্ষেত্ৰখন কেনেকুৱা হোৱাটো বিচাৰে পেহীয়েকে? জুবিন ক্ষেত্ৰখন এতিয়া বাৰু ঠিকেই দেখিছোঁ। আৰু তেনেকৈ সকলো ছিষ্টেমেটিক হ'ব লাগে, যাতে জুবিনৰ প্ৰতিটো কথাই একাদিক্ৰমে মানে সমূহ জনসাধাৰণে বুজি পাব লাগে। জুবিনে সৰুৰ পৰা কেনেকুৱা আছিল, কি কৰিছিলে, তেওঁ মনোভাৱ কেনেকুৱা, তেওঁ কি পদক্ষেপ লৈছিলে, মানে তেওঁৰ কৰ্মৰাজিখিনি ধুনীয়াকৈ মানে কেনভাছৰ দৰে মানে কেনভাছত অংকিত হ'ব লাগে। আৰু তেতিয়া মানে সকলোৱে বুজি পাবলৈ মানে ভাল হ'ব, নহয় জানো? একদম সঁচা কথা। আৰু এতিয়া ঘাই ঘৰত তুমি অন্যতম। এতিয়াতো ইয়াতো এটা টপত স্মৃতি আছে, আৰু সেই স্মৃতিৰ অন্যতম অংশীদাৰ তুমিও পাইছা। এই ঘাই ঘৰটোত তোমাৰ কেতিয়াবা মন যায় নেকি যে মই কিবা এটা কৰিম গল্ডিৰ বাবে? কিবা মনত কিবা আহে নেকি? আহে বাৰু, মানে কেলৈ ধৰক পুৰণা ঘৰ হিচাপে এখন দাদাৰো পুৰণা ভেটি। সেইটো ধৰক আমি ধৰক মানুহে সদায় যাতে এইটো মনত ৰাখিব পৰাকৈ, মানে দূৰণি মানুহ আহিলেও বা ওচৰৰ মানুহলৈ যাতে এইটোৱে ঘাই ঘৰ আছিল জুবিনৰ আছিলে, তেনেকৈ সদায় ঘৰটো ভালকৈ ৰাখিবই লাগিব। আৰু ইয়াতকৈ যি পাৰোঁ ধৰক ইয়াতকৈ আৰু অলপ কিবা কিবি কৰিবলৈ ধৰক মনটোতো যায়। আৰু শৈশৱৰ তোমালোকৰ ফটোবিলাকো আপোনালোকৰ আছে, এইখিনিও সংৰক্ষণ কৰি এই ঘৰখনত ৰাখিলেও বহুত বস্তু, যে আগত জুবিন এনেকুৱা আছিল, মানে শৈশৱত এনেকৈ আছিল, এনেকৈ পেহীয়েকৰ লগত গৈছিল ন, এই কথাবিলাকো সংৰক্ষণ কৰিব পাৰিলেও বহুত। কিন্তু তামুলী চিঙাও উজ্জীৱিত হৈ থাকিব জুবিনৰ এই মই বহি থকা ঘৰটোৰ বাবে, নহয়নে পেহী? হয়, একদম ঠিক কথাই কৈছে আপুনি। উজ্জীৱিত হৈ থাকিব।
চিনাকিটো সদায় দি থৈ গ'ল চব প্ৰগ্ৰেমতে, মানে প্ৰায়খিনি প্ৰগ্ৰেমত বা ক'ৰবাত কয়েই ন মোৰ পুৰণা ঘাইখন তামুলী চিগা বহুত জেগাত কয়, সেই কথাটো গৌৰৱ কৰে কৈ পেলাই, নহয় নে? গৌৰৱ কৰে। একাংশ মানুহ আচলতে কুত্তাৰ দৰে হৈ পৰিল। এই কুত্তাবিলাক কেতিয়া মানুহলৈ ৰূপান্তৰিত হ'ব? নে গৰুৰ গোবৰ আৰু মুঠ খালে মানুহৰ মন মগজু কুকুৰৰ দৰে হৈ পৰে? এজন পণ্ডিতৰ কথা বতৰা পালো, আমিৰ খানে লভ জেহাদ কৰিছে, তেওঁক মাৰি দিব পাৰিলে ইমান কোটি টকা দিয়া হ'ব। আৰে কুত্তা হাৰামজাদা, তোক পণ্ডিত বুলি মই কেতিয়াও সন্মান নকৰো, জোতা মাৰিম তোক যদি মই মুখৰ আগত পাওঁ। এজন মৌলানাক যদি আপুনি এচাত মাৰিব পাৰে, যিমান গেচাত মাৰিব সিমান কোটি টকা পাব। ই কোটি টকা ক'ত পালে? ৰাম মন্দিৰৰ মহাজ পণ্ডিত চোৰটো ইয়ে নহয়তো। ই এই মন্দিৰৰ নামত, মূৰ্তিৰ নামত ৰাইজৰ পৰা টকা সংগ্ৰহ কৰি জমা কৰি থোৱা নাইতো। আচলতে বিজেপি চৰকাৰৰ দিনত কালা ধন বুলি কৈ যিটো আচলতে পবিত্ৰতা দেখুৱাইছিল, সেই অপবিত্ৰ মানুহখিনি এই চৰকাৰখনতে আছে। থকাৰ কাৰণে আজি এটা ধৰ্মক আন এটা ধৰ্মক সদায় সদায় মানে আচলতে প্ৰতিটো ক্ষেত্ৰত প্ৰতি মানে প্ৰকাৰে মাৰিবলৈ চেষ্টা কৰিছে। দম আছে নেকি? দম আছে নেকি ভাৰতবৰ্ষৰ পৰা মুছলমানক খেদি পঠিয়াবলৈ? যদি দম আছে তেতিয়া মানি লম যে হয় দম আছে। ৰামৰ দেশত থাকি ৰাৱণৰ দৰে কিন্তু কৰ্মকাণ্ড কৰা হৈছে। সনাতনত কিন্তু কেতিয়াও এইবিলাক নাই। আন ধৰ্মক ঘৃণা কৰা, আনক খালী কৰি দিম বা আজান বন্ধ কৰি দিম ভাৰতবৰ্ষত। কাৰোবাৰ দম আছে, কাৰোবাৰ অকাদ আছে প্ৰাৰ্থনা আৰু আজান বন্ধ কৰিবৰ কাৰণে? হা? পৃথিৱীয়ে শেষ হৈ যাব আৰু শেষ হবলৈ গৈ আছে। সেইকাৰণে পাপ পুণ্য বাচি থকা হৈছে। পৃথিৱী শেষৰ সময়ত প্ৰত্যেক শাস্ত্ৰত লিখা আছে যে ভাল মানুহ তেনেই নগণ্য থাকিব আৰু বেয়া মানুহে পৃথিৱী ভৰি যাব, তেতিয়াই পৃথিৱী শেষ হৈ যাব। আৰু সেই বেয়া মানুহখিনিকেই আচলতে নৰকত জেগা ধেৰ, সৰগত জেগা কম আছে, সেইকাৰণে আচলতে ভাল মানুহৰ সংখ্যা কম পৃথিৱীত। কিন্তু এই পণ্ডিতজন, যিজন পণ্ডিতে কৈ আছে যে মই কালি পৰহি কৈছিলো যে হিন্দু ধৰ্মত ধৰ্মীয় শিক্ষাৰে শিক্ষিত কৰিবৰ কাৰণে ঠায়ে ঠায়ে ট্ৰোল খুলি দিয়ক, সেই ট্ৰোল বিলাক খুলি পেলাই এনেকুৱা পণ্ডিতবোৰ যদি আনি গোটাই দিয়া হয় ন, দেশ ধ্বংস হবলৈ বেছি সময় নালাগে। গতিকে এনেকুৱা কুত্তাৰ বাচ্চা পণ্ডিতৰ পিছত যি শিষ্য হব, তেওঁ সেই আন এটা ধৰ্মক সদায় ঘৃণা কৰিবলৈ লব। মই এটা কথা কওঁ, পণ্ডিত, ৰামকতো জীয়াই ৰাখিব নোৱাৰিলি, ভগৱান আছিল। শ্ৰীকৃষ্ণকো জীয়াই ৰাখিব নোৱাৰিলি, ভগৱান আছিল। তই নিজক নিজে জীয়াই ৰাখিব পাৰিবি? যদি পাৰ তই মোৰ ওচৰলৈ মুখামুখি, খালী হাত, একো আনিব নালাগে। তই অকল মই তোৰ লগত যুদ্ধ কৰিম। তই যদি নিজৰ মন্ত্ৰৰ থোৰেদি তই মোক মাৰিব পাৰ, নিজৰ মন্ত্ৰৰ থোৰেদি তই যদি নিজক প্ৰাণ নিজে বচাই ৰাখিব পাৰ, তেতিয়া মই তোক মানি লম তই হিন্দু ধৰ্মৰ প্ৰকৃত মূল পণ্ডিত হয়। আৰু যদি নোৱাৰ, তোকো চালা কুত্তাৰ নিচিনা মৰণ মাৰি পেলাম। চালা কি কথা পাত হা? মানুহক মানুহে ইমান তুচ্ছ, আমিৰ খানক মাৰি পেলাব পাৰিলে ইমান টকা দিব, তোক খুদাই দিব কোনোবাই? তই পণ্ডিত হয়, লেংটা কৰি দৌৰাই 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 পিটিম যদি তোক অসমত মই মুখৰ আগত পাওঁ, মোৰ মুখৰ আগত দৌৰাই দৌৰাই তোৰ কেলা বখন ক'ত খোল খাই পৰি যাব তাৰ হিচাপ নহব। তহঁতৰ নিচিনা পণ্ডিত যদি এতিয়াৰ পৰা মই এম ললো, পণ্ডিতক কেতিয়াও মই সন্মান নকৰো, লেংটা কৰি পিটি দিম। তাৰমানে পণ্ডিতৰ মন মগজু কেনেকুৱা আচলতে বুজা হৈছে। তহঁতি আচলতে ধৰ্মৰ নামত এটা এটা কলংক হয়। তহঁতি হিন্দু সনাতন ধৰ্মক বদনাম কৰি আছ হাৰামজাদা। য'তেই পাই যাম হালধীয়া বখন খোল খাই ক'ত পৰিব, কলা পকৰ কিমান দূৰ নাচি নাচি দৌৰিব, হিচাপ নহব। চালা তহঁতৰ নিচিনা কুত্তাৰ বাচ্চা পণ্ডিত চালা, দম আছে নেকি? আরে दम है तो आ जाना सामने। मैं आसाम से बोल रहा हूँ। चला पंडित, तू जो आमिर खान को मारना चाहता है ना, तो मेरा साथ पहले लड़ ले। अगर दम है तो, अगर दम नहीं है तो मुंह से मत बोल। पैसों का ताकत मत देखा। राम मंदिर को लूट लिया ना करोड़ करोड़ रुपया, तो अभी लोगों को देके लोगों को मराएगा। चला छोड़ पंडित, चला हरामजादा पंडित, थूक देता हूं तेरा मुंह पे। तो पंडित का नाम पे लानत है साला हरामजादा। हाँ, तो दुनिया को ये सिखाता है, ये धर्म सिखाता है दुनिया को कि एक धर्म में दूसरी धर्म का लोगों को मारो, दूसरा धर्म का लोगों को मारने से पैसा मिलेगा, मैं पैसा दूंगा। तू पंडित है साला, कुत्ता का औलाद। कुत्ता बन गया क्या दिमाग? गाय का पेशाब और गोबर मत खा, इससे दिमागी हालत खराब हो जाता है। सुन रे पंडित, ये भारत तेरा बाप का खरीदा हुआ जमीन नहीं है, ये जमीन हर भारतीय का है, समझा? हर भारतीय का जमीन है। और ये दुनिया में जितना जमीन है ना, वो देने वाला सिर्फ पैदा करने वाला सिर्फ एक ही है, वो भगवान है, वो खुदा है, वो गॉड है। उसको किसी ने देखा नहीं। तेरा औकात नहीं है तू इतना सा मिट्टी को बनाने के लिए। बना सकता है? तेरा अपना औकात से बना सकता है? अपने आप को जिंदा रख सकता है?
मुसलमान का नबी हजरत मोहम्मद मर गया, खिस्तान का जो है ना, खिस्तान का देवता वो भी मर गया, वो जीसू ख्रिस्त वो भी मर गया। तो हिंदुओं का जो भगवान बोलता है, भगवान जो दुनिया को बनाया है, वो भी मर गया। साला कौन बस के रहा है दुनिया में? जो इस दुनिया को बनाया है, जिसका कोई रूप नहीं है, वही जिंदा है। उसका अगर मन में आए तो 1 सेकंड में सारा दुनिया को खत्म कर दे सकता। तू कौन है साला कुत्ता, इंसान को मारने का धमकी देता है? हाँ, खाली मुसलमान हिंदू, मुसलमान हिंदू, मुसलमान हिंदू, আৰু দেশত বেলেগ কাম নাই। এই অত বস্তুৰ দাম, মানুহে বস্তু কিনি খাব পৰা নাই, সেইবিলাকত লাগিব পৰা নাই। কাৰণ সেইবিলাক কৰিলে কি হ'ব, নিজলে নাথাকিব না। বস্তুৰ দাম হলেহে আমি ধন পাম, তেতিয়াহে আমি কোটি টকা দি কাৰোবাক মাৰিবলৈ ক'ব পাৰিম। যেনেকৈ অসমত জুবিন গাৰ্গক মাৰি পেলোৱা হ'ল, ঠিক তেনেকৈ এতিয়া বলিউডত আমিৰ খানৰ পিছত লাগিছে। অসমীয়াই খাৰু পিন্ধি আছে বুলি গোটেই ভাৰতবৰ্ষৰ মানুহে কিন্তু খাৰু পিন্ধি থকা নাই। অসমীয়া খাৰু পিন্ধি আছে, অসমীয়াক কেইটকামান পইচা দিলে অসমীয়া খাৰু পিন্ধি লয়। জুবিন গাৰ্গক মাৰিলে মাৰিলে, জানে, চবেই জানে কোনে মাৰিলে, কোন জড়িত হৈছে, কিন্তু একো নেমাতে, কিয়নো এতিয়া খাৰু পিন্ধি দিলে। কিয়নো অসমত পুৰুষতকৈ হিজৰাৰ সংখ্যা বেছি, সেইকাৰণে আজিও জুবিন গাৰ্গে ন্যায় পোৱা নাই। বুজি পোৱা হ'ল? আগৰ যিখিনি হিজৰা এতিয়া পুৰুষ হৈ গ'ল, তেওঁলোকে নিজৰ নিজৰ হাতত লেবেল পাই গ'ল, মন্ত্ৰিত্ব পাই গ'ল, ৰাজনীতিৰ হেৰি পাই গ'ল, সেইখিনি পুৰুষ হৈ গ'ল। আগতে তেওঁলোকো হিজৰা আছিলে। কিন্তু এতিয়া আমাৰ অসমৰ যিখিনি আচলতে জাষ্টিছ জুবিন খুব চিঞৰিলে, তেওঁলোকক কেইটকামান ছটিয়াই দিয়াৰ লগে লগে এতিয়া হিজৰা হৈ গ'ল। এতিয়া ঘৰৰ পৰা নোলায়, আৰু একো জুবিনৰ নামত একোৱেই নাই। দল সংগঠন এসোপা আছে, ধাপত গজা কাম নাই। এইখিনিতো মানে কুকুৰে কাঁইট নোখোৱা এটা মানে সংগঠন বুলি কয় এইসকলক। এইসকলে প্ৰথমতে যিমান চিঞৰিলে এতিয়ালৈকে নাই। 2 মাহত 3 মাহত জুবিন গাৰ্গৰ ন্যায় দিবলগীয়া হৈ গ'লহেঁতেন যদি অসমৰ জনসাধাৰণ মানে দেশৰ স্বাৰ্থৰ বুলি মাত মাতিলেহেঁতেন, দেশ বুলি যদি জুবিন গাৰ্গক ভাবি ললেহেঁতেন। কিন্তু তেতিয়া 3-4 মাহৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পালেহেঁতেন। আজি 6 মাহ 7 মাহ 8 মাহ 9 মাহত যেতিয়া নেপালে, বছৰতো নাপায় আৰু জীৱনতো নাপায়, এইটো কথা মনত ৰাখিব। গতিকে সেইসকল য'ত জেলত সোমাই আছে, উলিয়াই আনি বাহিৰত কচি নিমখ দি দিব লাগে। তাৰ বাহিৰে মই বেলেগ ক'ব নোখোজো। এই বস্তুবোৰকে আঁতৰাবৰ কাৰণে, এই দুৰ্নীতিবোৰ আঁতৰাবৰ কাৰণে মাত্ৰ হিন্দু মুছলমান কৰি আছে। কেতিয়াও মুছলমানক নিষ্পত্তি কৰিব নোৱাৰে ভাৰতৰ পৰা, কেতিয়াও আজান শেষ কৰিব নোৱাৰে, আৰু কেতিয়াও এনেকৈ কাৰোবাক মাৰো বুলি কিন্তু মাৰিব নোৱাৰে কোনেও। এইখিনি উদ্ভণ্ডালি শিকাই আছে কাৰণে একাংশই কৰি আছে, আৰু সেইখিনিতে লাগি লাগি 5 বছৰ পাৰ কৰি দিছে। আমুকত হিন্দু সংগঠনে মুছলমানক মাৰিছে, আমুকত তামুক হৈছে, তামুকত তামুক হৈছে, কিন্তু বস্তুৰ দাম তলে তলে সৰু সৰুকে বাঢ়ি আছে, আৰু দেশ বিক্ৰী কৰি আছে। কাৰণ আমি এইখিনিত লাগি থাকোঁতে এইখিনি কেতিয়া ক'ত পালেগে আমি গমেই নাপালো। তেনেকুৱা হৈ যায় কথাটো। গতিকে যেনেকৈ হাজবেণ্ডে বাহিৰত কাম কৰিবলৈ যায়, গৈ পেলাই ঘূৰি অহাৰ পিছত দেখিছে মাইকী মানুহ নাই, ভাবিছে ক'ৰবাত গৈছে, ওলাই মেলি পিছদিনা গম পালে বোলে বেলেগৰ লগত পলাই গ'ল। মই কামলৈ গৈছিলো, গৈ ঘৰৰ বজাৰ পাতি কৰি থাকোঁতে মানুহজনী ক'ত গৈছিলো মই গমেই নাপালো। ঠিক তেনেকে আমি এই হিন্দু মুছলমান কাজিয়া লাগি থাকোঁতেই চৰকাৰে তলে 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 বস্তুৰ দাম দেশ গৈ ক'ত পোৱালেগে আমি গমেই নাপালো, হয়নে? গতিকে এইখিনিত লাগি থাকোঁতে জুবিন গাৰ্গক কেনেকে মাৰি পেলোৱা হ'ল আমি গমেই নাপালো। কিন্তু আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কিন্তু চব নিষ্পত্তি হৈ গ'ল। গতিকে এইটো জাতি নেকি? এইটো এটা ৰাজহাৰ নথকা জাতি বুলি কয়। যোনে যিফালে যেতিয়া নিয়ে সেইফালেই ঢাল লৈ যায়। এই ভূপেন হাজৰিকাদেৱ আজি কিছু বছৰ আগত গাই গৈছিল যে ৰাজহাৰ নোহোৱা বুলি আমাৰ জাতিটোক বিশ্বই বৰ বেয়াকৈ হাঁহিব। কিন্তু এতিয়া হাঁহি আছে। কালি পৰহি কোনোবা বাহিৰৰ কোনোবাই হেৰি বনাইছে ভিডিঅ', চব মানে কোনোবা গাধ, কোনোবা ঘোঁৰা হৈ দৌৰিছে। আমাৰ মোদী আকৌ পাৰ হ'বলৈ লৈ ধুপুতকে লতি খাই সৰি পৰিছে। তাৰমানে গম পাই গৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰীজনো কিমান জোৰ আছে, কিমান জুৰি আছিলে তাকতবৰ। অকল টকা কেইটামান লৈ ৰাইজক লুটি এই সাধাৰণ জনসাধাৰণ যদি নাথাকিলহেঁতেন, চৰকাৰী চাকৰিয়াল মন্ত্ৰী MLA সকলোৰে পুকুৰৰ গু বন্ধ হৈ গ'লহেঁতেন, ৰাতিপুৱা লেটিনত বহিলে হাগান ওলালেহেঁতেন। কিয়? এই সাধাৰণ জনতাৰ যদি টেক্স খাবলৈ নাপালেহেঁতেন, সাধাৰণ জনতাই যদি দোকানত বজাৰ নকৰিলেহেঁতেন, সাধাৰণ জনতাই যদি ৰাস্তাত নুঘূৰিলেহেঁতেন, তেতিয়া চৰকাৰে ৰাস্তাত ঘূৰিব লগা হ'লহেঁতেন ৰঙা কাপোৰ পাৰি। গতিকে কাক লেবেল দেখুৱাবলৈ আহে সাধাৰণ জনতাৰ ওচৰত? সাধাৰণ জনতাই কিবা ক'লেই জেলত, সাধাৰণ জনতাই কিবা ক'লে আমুকত, সাধাৰণ জনতাই কিবা ক'লে তামুকত। আৰু এই সাধাৰণ জনতাৰ অবিহনে কিবা অস্তিত্ব আছে? এই সাধাৰণ জনতাই আঙুলিৰ চাপটো নিদিলে অস্তিত্ব কিবা আছিল? এই সাধাৰণ জনতাই দোকানত গৈ বজাৰ নকৰিলে, টেক্স খাবলৈ নাপালে খাবলৈ পাবি? কেতিয়াও নাপাওঁ। সেইখিনি পাই থকাৰ পিছতো দেশৰ আধা আধি সম্পদ বিক্ৰী শেষ কৰি খালি আৰু কিবা থাকিল? একো নাই। গতিকে
মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ অনুৰোধ জনাইছো, মানুহক মানুহ হিচাপে জীয়াই থাকিবলৈ দিবলৈ অনুৰোধ জনাইছো, কিন্তু এনেকুৱা অমানুহৰ দৰে কথা বতৰা সজাই সহ্য কৰা নহয়।